নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, সংসদত দুজন যুৱক প্ৰৱেশ কৰোঁতে তেওঁলোকক ধৰিবলৈ এজনো সুৰক্ষাকৰ্মী নাছিল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। লগতে গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সংসদত দুজন যুৱক প্ৰৱেশ কৰোঁতে তেওঁলোকক ধৰিবলৈ এজনো সুৰক্ষাকৰ্মী নাছিল আৰু সেই সময়ত উপস্থিত থকা সাংসদসকলেহে যুৱক দুজনক আবদ্ধ কৰি ৰাখিছিল আৰু সংসদ ভৱনৰ নিৰাপত্তাৰ ফলস্বৰূপ উদঙালে এইবাৰ গৌৰৱ গগৈয়ে। আৰু সংসদ ভৱনৰ নিৰাপত্তাৰ ভয়ংকৰ সুৰঙা থকাৰ অভিযোগ উত্থাপিত হৈছে। আৰু কি হৈছিল সেইদিনা সংসদ ভৱনত আৰু সকলো বৰ্ণনা কৰিলে গৌৰৱ গগৈয়ে। সংসদত দুজন যুৱক প্ৰৱেশ কৰোঁতে তেওঁলোকক ধৰিবলৈ এজনো সুৰক্ষাকৰ্মী নাছিল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। হয় বন্ধু-বান্ধৱীসকল, গৌৰৱ গগৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংসদৰ ঘটনাৰ আঁৰত আছে নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি। ইয়াক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কিয়নো সংসদৰ ঘটনাৰ আঁৰত আছে নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি আৰু সংসদৰ যুৱক যুৱতীয়ে অতৰ্কিতে প্ৰৱেশ কৰা কাণ্ডক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। আৰু 13 ডিচেম্বৰত সংসদত সংঘটিত হৈছিল এই ঘটনা। আৰু লগতে দৰ্শকৰ গ্যালাৰীৰ পৰা সদনৰ মজিয়াত জঁপিয়াই পৰিছিল দুজন লোক আৰু সংসদ ভৱনৰ বাহিৰতো দুজন লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু ঘটনাক লৈ চৰকাৰক সমালোচনা। এইবাৰ ৰাহুল গান্ধীৰ। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীয়ে আন এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মোৰ মূৰৰ ওপৰত ঋণৰ বোজা নাই। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজ মুখে ঘোষণা কৰিছে মোৰ মূৰত কোনো ধৰণৰ ঋণৰ বোজা নাই বুলি মন্তব্য কৰিছে। মোৰ মূৰৰ ওপৰত কোনো ধৰণৰ ঋণৰ বোজা নাই। কোটি কোটি জনতাৰ মূৰৰ ওপৰতো ঋণৰ বোজা নাই। কিয়নো কাৰ মূৰৰ ওপৰত ঋণৰ বোজা আছে, এই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান ঋণ লৈছে, লোৱাৰ পিছতো কৈছে কোনো ধৰণৰ ঋণৰ বোজা নাই। লগতে কাৰোবাৰ তাত ঋণৰ নোটিছ আহিছে নেকি? কিয়নো মানুহৰ মূৰৰ ওপৰত ঋণৰ বোজা বুলি এনেই কয়। কিয়নো আপোনাৰ যদি আছে ঋণ পৰিশোধ কৰক, চৰকাৰৰ ঋণ চৰকাৰে পৰিশোধ কৰিব। আৰু এয়াই সাহিত্যকে লিখা কথা আৰু এই কথাবোৰ মানুহে ভাল নাপায়। কিয়নো ৰাজ্য চৰকাৰে 1,53,000 কোটি টকাৰ ঋণ সন্দৰ্ভত প্ৰতিক্ৰিয়া এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ঋণ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ খৰগস্ত হৈ এইবাৰ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মোৰ মূৰৰ ওপৰত ঋণৰ বোজা নাই বুলি মন্তব্য কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰ ওপৰতো কোনো ধৰণৰ ঋণৰ বোজা নাই। লগতে ৰাইজৰ ওপৰত কোনো ধৰণৰ ঋণৰ বোজা নাই বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছিল। আৰু এনে প্ৰশ্নৰ বিপৰীতে এইবাৰ খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, UPPL বিজেপি এৰি 100ৰো অধিক লোকে যোগদান কৰিলে BPFত। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ বিগ পলিটিকেল আপডেট। কিয়নো UPPL বিজেপি এৰি 100ৰো অধিক লোকে যোগদান কৰিলে BPFত। আৰু কোকৰাঝাৰত হাগ্ৰামা মহিলাৰ নেতৃত্বত যোগদান কাৰ্যসূচী। আৰু 100ৰো অধিক লোকে ত্যাগ কৰিলে UPPL আৰু বিজেপি। আৰু প্ৰমোদ বড়োৰ ভুলৰ বাবেই বহুতে বিজেপি এৰিলে বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ। আৰু প্ৰমোদ বড়োৰ পৰা পোৱা অসন্তুষ্টিৰ বাবেই BPFত বহুতে যোগদান কৰিছে বুলি এটা ডাঙৰ মন্তব্য কৰিছে। আৰু UPPLত কোনো ভৱিষ্যত নাই বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীৰ। আৰু 3 বছৰ সমৰ্থন কৰাৰ পিছতো ৰাইজে একো নাপালে বুলি অভিযোগ উত্থাপিত হৈছে। আৰু UPPL বিজেপি এৰি 100ৰো অধিক লোক যোগদান কৰিছে BPFত। আৰু ইয়াক লৈ ডাঙৰ এটা আপডেট মুকলি হৈছে। হয় বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাদ্ৰাছা এতিয়া শেষ কৰিব নোৱাৰে, ভৱিষ্যতেও নোৱাৰিব বুলি আন এটা হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কিয়নো মাদ্ৰাছা এতিয়াও শেষ কৰিব নোৱাৰে, ভৱিষ্যতেও নোৱাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য কৰিছিল মাদ্ৰাছা শেষ কৰি স্কুল কলেজ বনাব। কিন্তু ইয়াৰ এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইবাৰ ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে।
মাদ্ৰাছাত ভাৰত মাতৃক ভাল পোৱাকৈ শিকোৱা হয় বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু অসমৰ মাদ্ৰাছা মুখ্যমন্ত্ৰীয়ে শেষ কৰিব পেলাব নোৱাৰে বুলি এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মাদ্ৰাছা শিক্ষা কোনোদিনে শেষ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ শিক্ষাৰ লগতে ধৰ্মীয় শিক্ষাৰো প্ৰয়োজন আছে আৰু ধৰ্মীয় শিক্ষা নহ'লে সমাজ এখন সুস্থ হ'ব নোৱাৰে ধৰ্মীয় শিক্ষাৰ ওপৰত আঘাত কৰিলে সহ্য কৰা নহ'ব মাদ্ৰাছা শিক্ষা আমাক লাগিব প্ৰয়োজনত অধিক গুণগত কৰি তুলিব লাগিব মাদ্ৰাছা শিক্ষা মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে এজোৰ হাতত লেপটপ ল'ব আৰু এখন হাতত কোৰাণ ল'ব মাদ্ৰাছাৰ শিক্ষাৰ্থী সমগ্ৰ বিশ্বত জিলিকি থাকিব মাদ্ৰাছা শিক্ষাক লৈ গজৰি উঠিছে এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মাদ্ৰাছা এতিয়াও শেষ কৰিব নোৱাৰিব আৰু ভৱিষ্যতে শেষ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে হয় বন্ধুসকল ৰেজাউল কৰিম চৰকাৰে যিটো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ ফলত ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নতুনকৈ ৭৫ লাখ এলপিজিৰ সংযোগ দিব চৰকাৰে আৰু ইয়াক লৈ ডাঙৰ আপডেট উলিয়াইছে এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা ভাল খবৰ কিয়নো নতুনকৈ ৭৫ লাখ চিলিণ্ডাৰ সংযোগ এইবাৰ দিব চৰকাৰে আৰু লগতে 600 টকাতে লাভ কৰিব আপুনি চিলিণ্ডাৰ কোনো ধৰণৰ আপোনালোকৰ অধিক পইচা নালাগে মাত্ৰ 600 টকাতে আপুনি লাভ কৰিব পাৰিব গেছ চিলিণ্ডাৰ নতুন কানেকশ্যন কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং এইবাৰ পুৰিয়া কৰিছে এটা ডাঙৰ ঘোষণা আৰু নতুন এলপিজিৰ সংযোগ ল'ব পাৰিব আপুনি হয় বন্ধুসকল যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন নাই প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত পাব আপুনি নতুন কানেকশ্যন আৰু আপুনি লাভ কৰিব ৩০০ টকাৰ ৰাজসাহায্য হয় বন্ধুসকল এই ৩০০ টকাত আপুনি পৰে জমা হ'ব আপোনাৰ বেংক একাউণ্টত যেতিয়া আপুনি গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব ক্ৰয় কৰাৰ ফলত আপোনাৰ একাউণ্টত আপুনি যিমান টকাৰে ক্ৰয় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ একাউণ্টত পৰে জমা হ'ব অকলে ৩০০ টকা আপুনি যেতিয়াই গেছ আপুনি ল'ব তেতিয়াই কিন্তু আপোনাৰ একাউণ্টত ডাইৰেক্ট ক্ৰেডিট হৈ যাব 2014 এলপিজিৰ উপভোক্তা আছিল 14 কোটি আৰু এতিয়া এই সংখ্যা হৈছে গৈ প্ৰায় 33 কোটি আৰু দৰিদ্ৰ লোকৰ বাবে 2016ত অনা হৈছিল বিশেষ আঁচনি আৰু এতিয়া আকৌ নতুনকৈ ৭৫ লাখ কানেকশ্যন দিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰিছে ঘোষণা আৰু নতুনকৈ ৭৫ লাখ চিলিণ্ডাৰ সংযোজন দিব চৰকাৰে হয় বন্ধুসকলে এটা ডাঙৰ আপডেট লগতে এটা ডাঙৰ আপডেট প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী চৰকাৰে ইয়াৰ বিষয়ত কি ক'ব যদি আপোনালোকৰ ঘৰত এলপিজি গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় আপুনি কমেণ্টত জনাব নেক্সট ভিডিঅ'ত আপোনাক সম্পূৰ্ণকৈ জনাম তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 31 ডিচেম্বৰৰ পূৰ্বে কৰক 5টাকৈ জৰুৰী কাম নহ'লে পৰিব আপুনি সমস্যাত হয় বন্ধুসকল কি কাম কৰিব লাগে নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম চ' বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'